everyone, welcome back to my channel Trina's vlog. ৰাতিপুৱা উঠি দেখিলোঁ মায়ে পথাৰতে ধানৰ চৰুত জুই দি আছে কাৰণ বিহুটো পালেহি গতিকে খান্দহ পিঠাটো সব বনাব লাগিব আৰু সেইটো কাৰণে মায়ে ধানৰ চৰুত জুই দি আছে আৰু তাকে দেখি ভাবিলোঁ যে চকীখনতে অকণমান জুই পুৱাই লওঁ এইয়া দেখিছে পথাৰৰ মাজত মায়ে ডাঙৰকৈ একুৰা জুই ধৰি একদম সৰহকৈ চাউল উহাইছে এইবাৰ তাৰমানে সান্দহ সৰহকৈ হ'ব ঠাণ্ডাৰ দিনত জুই পুৱাই থকাৰ আমেজেই সুকীয়া নহয়নে কিন্তু জুই পুৱাবলৈ হ'লে খৰিখিনিও আগবঢ়াই দি থাকিব লাগিব যেনেকৈ কুছ পানে কে লিয়ে কুছ কৰনা পড়তা হে আজি পিছে মোৰ এটা ডাঙৰ কাম আছে ৰ'ব গম পাই থাকিব কি বনাইছে আলু আৰু কি শুনিলে নহয় তাইৰ সমানত পিছে মই এইবোৰ একোৱেই নাজানিছিলোঁ এতিয়া তাই মোবাইল চাই ইমান যে ৰেচিপিজ ট্ৰাই কৰে পিছে ভালেই খাই থাকিব পাৰোঁ ন বাৰু বহুত কথা ক'লোঁ এতিয়া মই লেট হৈ আছোঁ এফালে যাবৰ কাৰণে আৰু জল্দি ওলাই আছোঁ আৰু গৈ আপোনালোকে গম পাব মানে মোৰ এইকেইদিন কিবা এটা শনি লাগি আছে গাইজ আৰু ওলালোঁ ঘৰৰ পৰা মোৰ গ্লাছ নথকা হেলমেটটোৰ সৈতে আৰু বলক মই কৈ আছোঁ আচল কথাটো হ'ল যে এইকেইদিন মোৰ চলি আছে খুব বেছি বেয়া দিন আপোনালোকক ক'লেও আপোনালোকেও চাগে কান্দিয়ে দিব মানে কি হ'ল মই সেইদিনা গৈছিলোঁ বেংকলৈকে এটা সৰু কাম লৈ তাৰপিছত ভাবিলোঁ স্কুটিখন অকণমান পাম্প দিবৰ কাৰণে ওচৰতে থকা সৰু এখন গেৰেজলৈ লৈ গ'লোঁ পাম্প কৰিলোঁ 10 টকা পে' কৰিলোঁ তাৰপিছত যেতিয়া মই স্কুটিখন ষ্টাৰ্ট কৰিছোঁ স্কুটিখন একেবাৰে ষ্টাৰ্টেই নোহোৱা হ'ল হাৰ্ডে কি আচৰিত তাৰপিছত দাদাজনে মোক ক'লে বোলে তুমি আজি দিনটোৰ কাৰণে স্কুটিখন ৰাখি থৈ যোৱা মই ভালকৈ খুলি মেলি চাব লাগিব ভিতৰত কি হৈছে মই এনেকৈ বুজি পোৱা নাই তাৰপিছত তেওঁ নেক্সট ডে মোক জনালে যে আজিলৈকে মই এনেকুৱা একো ভালেই কৰি পোৱা নাই এইটো মই ধৰিব পৰা নাই কি হৈছে গতিকে মৰিগাঁও গেৰেজলৈ লৈ যোৱা আৰু মৰিগাঁও গেৰেজত আমি দুদিন ৰাখিলোঁ তাৰপিছত তেওঁলোকে ক'লে যে ইয়াত নহ'ব জাগিৰোড নিব লাগিব আৰু সেই দিনটো হৈছে আজি এয়া আনি আছোঁ জাগিৰোডৰ হোণ্ডা ডিলাৰলৈকে আৰু ইয়াতহে বোলে ভাল কৰিব পাৰিব এতিয়া দেখিলে নহয় ক'ত সেই মই স্কুটিখন পাম্প কৰিব গৈছিলোঁ আৰু ক'ত আহি মোৰ স্কুটি আহি পালেহি জাগিৰোড গতিকে বলকচোন বাৰু ইয়াতে কি হয় কি নহয় চাওঁ কিমান কি খৰচা পাতি আহে কি লগাব লাগিব নতুন টুলছ আৰু ইয়াত আহি গম পালোঁ মোৰ হেনো স্কুটিৰ চাবিটোৰ ছফ্টৱেৰ আপডেট নে ছফ্টৱেৰ মাৰিব লাগিব মানে কি ক'ম আৰু গাইজ আজিলৈকেতো শুনা নাছিলোঁ আপোনালোকে যদি শুনিছে ইয়াৰ আগে পিছে যে স্কুটিৰ চাবিৰ ছফ্টৱেৰ কিবা প্ৰব্লেম বুলি দেন মোক কমেণ্ট কৰি জনাবচোন মানে মই ভাবিছোঁ যে এইটো প্ৰব্লেম অনলি মোৰহে হৈছে তাৰমানে আৰু দাদাজনে যেতিয়া মোক কৈছে প্ৰথম যে কিবা ছফ্টৱেৰ আপডেট কৰিব লাগিব তেতিয়া মানে মোৰ ইমান বেছি হাঁহি উঠিছে ইয়াতে যিহেতু অকণমান সময় লাগিব গতিকে বলক জাগিৰোড আহিছোঁ যেতিয়া অকণমান নিজৰা পাৰ্কৰ পৰা অকণমান সজাই পৰাই ৰাখিছে আৰু ইমান বেছি একদম দোকান পোহাৰো আহি গৈছে পিকনিক বুলি আৰু বহুত মানুহ পিকনিক খাবও আহিছে আজি আৰু এইফালে চাওকচোন ইমান মৰম লগা সৰু বাচন কিনিবলৈ খুব মন গৈছিল কিন্তু সিফালে যে আৰু কিমান টকা খৰচ হ'ব ঠিক নাই নহয় গতিকে নিকিনো মেলাখনৰ গোটেই বস্তুখিনিৰ পৰা এইটো বস্তুহে একদম চকুত পৰিলে ঠাণ্ডাৰ দিনত ৰ'দত ধুনীয়াকৈ বহি বনবগৰী খাম এতিয়া নিজৰাপাৰ বহুতবাৰ আহিছোঁ কিন্তু নিজৰাপাৰৰ অকণমান আগুৱাই গ'লে যে এই পৰিৱেশটো পাই মই আজিহে দেখিলোঁ বাহিৰৰ সৌন্দৰ্য যিমানেই হওক কিন্তু ভিতৰলৈ নাহিলেতো এবাৰ মনটো ভাল নালাগে নহয়নে গতিকে ভিতৰলৈ আহি অকণমান সময় বহি আমাৰ টাইমটো স্পেণ্ড কৰি ল'লোঁ ইফালে স্কুটি ভাল হওঁতে আকৌ লাগি গ'ল নহয় মস্ত ভোক গতিকে খাবলৈ আহিলোঁ এখন ধুনীয়া ৰেষ্টুৰেণ্টলৈ অকণমান বেলেগকৈ সজোৱা দেখিছেনে কিন্তু ইয়াতে আহি গম পালোঁ যে ইয়াতে হেনো চব ভেজহে পায় কিন্তু এতিয়া চব ভেজ খাব মন নাছিলে গতিকে এয়া তাতে অকণমান মিঠাইকৈ খাই ল'লোঁ কিন্তু মিঠাইটো খালেতো নহ'ব গতিকে বেলেগ এখন ঠাইলৈ আহি এয়া দেখিছে নহয় ইমান টেষ্টি খানা একদম খাই দিলোঁ পূৰা পেট ভৰাই খুব কম দামত একদম বঢ়িয়া খানা পালোঁ আচলতে কি জানে মই খুব বেছি ভোকত আছিলোঁ আৰু যেতিয়া মোৰ বহুত বেছি ভোক লাগে তেতিয়া মানে মই একদম মৰহি যাওঁ মুখ চুক আৰু তাৰপিছত যেতিয়া মোৰ খানা মোৰ ফ্ৰণ্টত আহে আৰু মই খাবলৈ পাওঁ তাৰপিছত মোৰ একদম ফূৰ্তি আহি যায় আৰু দেখিছে নহয় মোৰ মুখত চাগে ফূৰ্তিটো ডিলাৰলৈ আহি গম পালোঁ যে মই স্কুটিখনৰ 2টা পাৰ্ট চেঞ্জ কৰিব লগা হ'ল গতিকে তাৰ কাৰণে মই ভবাতকৈ অলপ বেছিকৈ পইচা ভৰিব লগা হ'ল অকণমান বেয়া লাগিছিলে কাৰণ ইমানটো মই ভাবা নাছিলোঁ ইমান বেছি খৰচা হ'ব বুলি তথাপিও বাৰু ভালো লাগিছে অকণমান কাৰণ ইমান দিনৰ পিছত আকৌ স্কুটিখন পাইছোঁ মানে বাহনখন নহ'লে কিবা আধৰুৱা লাগি থাকে নহয় সেয়াই আৰু চাওকচোন ইমান ধুনীয়া এটা ভিউ পালোঁ গতিকে অকণমান ৰৈ পেলাই এনজয় কৰি আহিলোঁ আৰু একেবাৰে শেষত এয়া আমাৰ মৰিগাঁও টাউনত সন্ধিয়া একাপ গাখীৰ চাহেৰে আজি দিনটোৰ ভাগৰখিনি আঁতৰালোঁ আৰু এয়া ঘৰ পাই গ'লোঁ ঘৰ আহি দেখিলোঁ মোৰ এটা পাৰ্চেল আহিছে আৰু মুখখন দেখি গম পাইছে একদম তেলতা পেলতা খাই আহিছোঁ পূৰা মানে কিবা লাগি গৈছে আৰু ধূলি কি মানে গোটেই ৰাস্তাত আৰু কি আহিছে দেখাই দিয়া এইখিনি অৰ্ডাৰ কৰিছিলোঁ কলম আজি আহিলে
মই ঘৰত নাথাকোঁতে আহিলে আৰু এইটো লিখিবৰ কাৰণে খুব বেছি ধুনীয়া এইটো পেন আৰু অনলাইন লৈছোঁ 13টা কলম ফ্ৰী পাইছোঁ আৰু মানে 10 টকীয়া কলম বহুত বেছি খৰচা হ'ল তথাপিও যেনে তেনে ভাল হ'ল আৰু যিহেতুকে কেৱল এটাই কথা আৰু যে বি এডৰ 2 বছৰ মানে স্কুটিখন বা চলি থাকক আৰু তাৰ বাহিৰে মোৰ তাৰ পৰা বেছি এক্সপেক্টেশ্যনছ নাই চ' নাও বাই লগ পাম এটা নেক্সট ভিডিঅ'ৰ সৈতে বাই বাই